আপুনি মই নিতৌ খোৱা ভাত সাজত শেহতীয়াকৈ অতি বিষাক্ত আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ কেইগৰাকীমান অধ্যাপকে তিতাবৰৰ 4টা স্থানৰ চলোৱা গৱেষণাত ধৰা পৰিছে চাউলত আৰ্ছেনিকৰ উপস্থিতি। আৰু প্ৰতি কেজি চাউলত 0.5 মিলিগ্ৰামৰ পৰা 0.8 মিলিগ্ৰামলৈকে আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে। যদিও 1 কেজি চাউলত থাকিব পৰা অনুমোদিত আৰ্ছেনিকৰ মাত্ৰা হৈছে 1 মিলিগ্ৰাম, কিন্তু যেহেতু আমি নিতৌ দুসাঁজকৈ অধিকাংশ লোকে ভাত খাওঁ, গতিকে সেই হিচাপে আমি নিতৌ যদিহে তিতাবৰৰ বা যিসমূহ ঠাইত আৰ্ছেনিক যুক্ত পানী ভূগৰ্ভত আছে আৰু তাৰ পৰা যদিহে সেই আৰ্ছেনিক ধান আৰু ধানৰ পৰা চাউললৈ যদি আহিছে, তেনেহ'লে আমি নিতৌ সেই আৰ্ছেনিকযুক্ত চাউল গ্ৰহণ কৰি আছোঁ। আৰু সেই হিচাপে এমাহত বছৰত বহু পৰিমাণে আৰ্ছেনিক আমি ভাতৰ জৰিয়তে গ্ৰহণ কৰি আছোঁ। আৰু ইতিমধ্যে এই কথা সকলোৱে জানে যে আৰ্ছেনিকৰ দ্বাৰা আৰ্ছেনিক যদি আমি মাত্ৰাধিক পৰিমাণে সেৱন কৰি থাকোঁ, তেনেহ'লে কৰ্কট ৰোগকে ধৰি বহুকেইটা গুৰুতৰ ৰোগত আমি আক্ৰান্ত হ'ব পাৰোঁ।